Hello everyone. Sobole khuna pai ase ne? Aji moi ekhon UPSC live ase lekhi dokham. Tar karone moi UPSC mains paper solution mane UPSC ebar ekdom recent hoy ase ekhone loi lom. Ase ekhon tare bitor moi ekhon select korim aru eta within frame ot moi keneke pari cham. Eta sob yare prothom section e pra ekhon likhim moi. To first to ase two nose no color. ঠিক আছে প্ৰথম মই সিলেক্ট কৰিম ফাৰ্স্ট টু টুজ নোজ নো কালাৰ তো ঠিক আছে এইটো এটা ফিলসফি হয় তো এটো অলপ মই ৰাখি থৈছো এতিয়া নেক্সট দা সুপ্রিম আর্ট অফ ওয়ার ইজ সাবডিউ দা এনিমি উইদাউট ফাইটিং সাবডিউ দা এনিমি উইদাউট ফাইটিং এখন অলপ পাৰি কাৰণ ওয়াৰৰ সম্বন্ধ মোৰ বহুত এটা ডাটা আছে যেটো কানেক্টন পনে আৰু এখন বহুতে লিখাৰ পসিবিলিটি আছে এখন আছে যেটো ওয়ার চলি আছে ন যোৱা বছৰটো পাকিস্তান হক ইন্ডিয়া হক ইউক্রেন হক তো এটো চান্স বহুত আছে টার্ন টু থটস ফাইন্ড এ ওয়াল এন্ড ক্রিয়েট ওয়ান অলসো এনেকুৱা কোনো লিখিবলৈ ভাল লাগে কিন্তু প্ৰবলেমটো কি এগেইন এটো ওপেন ডাইমেনশন বেস্ট লেসনস আর লার্ন থ্রু বিটার এক্সপেরিয়েন্সেস এটো নিজৰ পার্সোনাল ফিলিং দিব পাৰি এখন আছে মোৰ লাগিছে এখন বেস্ট আছে ওয়ান আৰু থ্ৰীখনটো মই চুজ কৰিব নোৱাৰোৱে মানে নকৰোৱে দুখন ওয়ান এন্ড থ্ৰীখন বিকজ ওপেন এন্ড স্টিল এনেকুৱা মোৰ মানে কিবাটা শো কৰিব পাৰিম গতে লগা নাই কিন্তু থাৰ্ড খনত বেস লেসনস আর থ্রু বিটার এক্সপেরিয়েন্স এখনত পার্সোনাল এক্সপেরিয়েন্স কথা লিখিব পাৰে কিন্তু একদম সেকেন্ডখন বেছি বেটার হ'ব নেকি সেকেন্ডখন কিয় দা সুপ্রিম আর্ট অফ ওয়ার ইজ সাবডিউ এনিমি উইদাউট ফাইটিং তো এটো প্ৰথম কথা হল ওয়াৰলৈ কিবা কিবি নিউজ চাই থকা হৈছে আৰু যেটো মই এতিয়া বহুত বেছি আপডেটেড না থাকো মোৰ আপডেট মোৰ ডাটা কম তো সেই কাৰণে মই এফ সেকেন্ডখনত মই কিবা কিবি এটা বেটার মানে ৰিপ্ৰেজেন্ট কৰিব পাৰিম গতে লাগে দা সুপ্রিম আৰু এখন আৰু এটা কাৰণে এখন বহুত মানে লিখাৰ চান্স আছে সৰসংখ্যকে এখনে লিখিব সৰসংখ্যকে লিখাই আছে এখনত এটো বেনিফিট থাকে তাত যদি অলপ ভাগ কৰি দিও তেতিয়া আপোনাৰ কি হয় আপোনাৰ চান্স থাকে গতিকে ঠিক আছে 1 মিনিটত মই মোটামুটি বাকিখিনি কথা কওঁতে লাগিছে কিন্তু 1 মিনিটত মোৰ এছেখন চুজ কৰি হৈ গল তো এখন এছেখন কি হ'ব দা সুপ্রিম হেতু কাৰণে প্ৰথম মই হেডিংটো লিখি ললো ইয়াত দা সুপ্রিম আর্ট অফ Supreme art of war is supreme art of war is to subdue এটো এই কাৰণে জোৰ দিব জোৰ দিয়া কথা আছে শব্দবোৰ মনত ৰৈ যায় to subdue the enemy without fighting এই কিৱৰ্ডছ গিটা আপুনি মানে যিমান পাৰে ম্যাক্সিমাম ৰিপিটেড কৰিব without fighting এই কিৱৰ্ড গিটা যিমান পাৰে ম্যাক্সিমাম আপুনি ৰিপিট কৰিব ঠিক আছে মই এই কাৰণে ফাৰ্স্ট কি কৰিম মই আপোনাৰ এই জনখন এটা ৰাফ ওয়াৰ্কটো কৰিম ইয়াৰ কাৰণে ৰাফ ওয়াৰ্কটো কেনে কৰে আপুনি চাব ৰাফ ওয়াৰ্কটো মই কেনেকৈ কৰিম ফাৰ্স্ট মই এতিয়া এছেখন পালো না এছেখনৰ মই টপিকৰ পৰা ৰাফ ওয়াৰ্ক কৰিম টপিকটো লিখিছো দা সুপ্রিম আর্ট ফাৰ্স্ট ঠিক আছে মই ইয়াত প্ৰথম ইন্ট্ৰোটো লিখিম ইন্ট্ৰোটো লিখাৰ কাৰণে মই থৈ যাম কিন্তু তাৰ আগত মই এছেখনৰ সিনোনিম এন্টোনিম গিটা চাম মানে ইন্ট্ৰোটো মই লিখিম ইন্ট্ৰোটো মই প্ৰিপেয়াৰ কৰিম ফাৰ্স্ট আৰ্টতে সেকেন্ডটো মই চাম যে কনক্লুজন কোনবা হ'ব পাৰে নেকি কনক্লুড সেকেন্ডটো মই কনক্লুড চিন্তা কৰিম থাৰ্ডটোৰ পিছত ডাইমেনশন যাম কিন্তু প্ৰথম আগত মই শব্দগিটা চাই লওঁ শব্দগিটা কিটা সুপ্রিম আর্ট ফাৰ্স্টটো হৈছে সুপ্রিম আর্ট মানে ইয়াক ডিকোড কৰিম মই সুপ্রিম আর্ট এটা হৈছে সুপ্রিম আর্ট সেকেন্ডটো হৈছে কি আর্ট অফ ওয়ার একচুয়ালি সুপ্রিম আর্ট অফ ওয়ার এটো হৈছে এটা শব্দ সুপ্রিম আর্ট অফ ওয়ার সেকেন্ডটো সাবডিউ এনিমি subdue enemy to more second শব্দ থার্ড টু কি শব্দ দেখিছে উইদাউট ফাইটিং subdue enemy without fighting এটা ইয়াৰ পৰা মই কিন্তু এটা বস্তু ডিকোড কৰিছো হেতু আছে ফাৰ্স্ট থিং ফাৰ্স্ট যে মই এটো বস্তু চাম ইয়াৰ পৰা মই কি গম পাইছো ইয়াৰ পৰা ওয়ান ওয়াৰ্ডত কি হ'ব এটো এখন যদি মই চাও ওয়ান ওয়াৰ্ডত মই কি কম ওয়ান ওয়ার্ড যদি মই এক্সপ্লেনেশন কৰো ওয়ান ওয়ার্ড মানে দা সুপ্রিম আর্ট অফ ওয়ার সাবডিউ এনিমি মানে গুটে গিটাৰ ওয়ান ওয়ার্ড কি হ'ব সিঙ্গল ওয়ার্ড ওয়ান ওয়ার্ড যদি এক্সপ্লেইন কৰে এটো এনেকুৱা লাইক বিনা যুদ্ধে হয়নে মানে যুদ্ধ নকৰাকে বিনা যুদ্ধে যদি আপুনি কিবাখন জিকিছে এখন সবতকে বেস্ট এটোৱে মোৰ থিমটো বিনা যুদ্ধে জিকিব লাগে ঠিক আছে তো বিনা যুদ্ধে জিকিব লাগে মোৰ হেতু থিমটো লিখাৰ আগত মই সদায় দুটা এছেখনৰ আগত মই এই দুটা মাৰ্ক সদায় দি থওঁ দুটা সিম্বল দি থওঁ এটা হৈছে কোৱেশ্চন মাৰ্ক আৰু এটো হৈছে
এইটো এক্সক্লেমেটৰী চাইনটো কি কাৰণে দি থওঁ প্ৰশ্নবোধকটো এই কাৰণে মই সদায় কুৱেশ্যন কৰিম আৰু এইটোত মই কিউৰিয়চিটি এলিমেণ্টটো আনিম মই যি লিখোঁ মই চাম যে এইটো কিউৰিয়াছ হয় একদম লাষ্টত যাৰ কথাই লিখোঁ লাষ্টত মেনশ্যন কৰিম গৈ পেলাই কিউৰিয়াছ হ'ম মানুহটো যাতে পঢ়ি গৈ থাকে ভিতৰলৈ আৰু এইটোত মই কুৱেশ্যন কৰি গৈ থাকিম মানে মই এই দুটা সদায় ইয়াত লিখি লওঁ তেতিয়া ব্ৰেইনত মানে ছপা পৰি থাকে যে এইকেইটা লিখিবই লাগিব ঠিক আছে ইন্ট্ৰ এতিয়া ইয়াৰ পৰা মই কি গম পালোঁ বিনা যুদ্ধে তো বিনা যুদ্ধে যদি হয় বিনা যুদ্ধে মই তেতিয়াহ'লে হিষ্ট্ৰীত যাওঁ হিষ্ট্ৰীত গ'লে আমাৰ বিনা যুদ্ধেনো কোনে কৈছিলে চবেইতো যুদ্ধ কৰেই তথাপিও যোনে এইটো ৰিয়েলাইজ কৰিলে যে যুদ্ধ কৰি লাভ নাই সেইটো মহান অশোকা ডেফিনেটলি অশোকাই যুদ্ধ কি কৰিলে যুদ্ধ কৰিলে যদিও পিছত কি আহিল ৰিয়েলাইজেশ্যন হ'ল অশোকাৰ কেতিয়া ৰিয়েলাইজেশ্যন হ'ল কালিংগা অ'কে আলিংগা তাৰমানে মই ইণ্ট্ৰ পাই গ'লোঁ দেখিছেনে অশোকাৰ দি পেলাই মই ইণ্ট্ৰ দি দিম তো অশোকালৈ মই ইণ্ট্ৰ দি দিম কালিংগা ৱাৰ তো কালিংগা ৱাৰখন মই কেতিয়া হৈছিল লিখি দিওঁ এতিয়া ইয়াৰ লিখোঁতে এতিয়া মই ইয়াৰটো পাহৰি থাকিলোঁ ইয়াৰটো 361 আছিলে নেকি 361 BC 360 নে মই চিয়'ৰ নহয় 360 নে 302 মানে বাদ দিয়াটো মই চিয়'ৰ নহয় গতিকে মই এতিয়া ৱাৰটো ইয়াৰটো লিখিব নোৱাৰোঁ যদি মই চিয়'ৰ হ'লোহেঁতেন এই ইয়াৰটো লিখিলোহেঁতেন কালিংগা তো কালিংগাত অশোকাই কি হ'ল ব্লাড ছেড হ'ল প্ৰথম কথা হ'ল এই কিৱৰ্ড দিয়া লিখি দিম ব্লাড ছেড দেখিছেনে এই ব্লাড ছেডটো আনি কাৰ লগত ইয়াৰ লগত ৰিজেম্বল হয় দেখিছেনে উইদাউট ফাইটিং টু ব্লাড ছেড মানে ইট কাইণ্ড অফ ফাইটিং টু ব্লাড ছেড ফাইটিঙক মই এনেকৈও লিখিব পাৰোঁ ইয়াৰ চিনোনেম কি ফাইটিঙৰ চিনোনেম ব্লাড ছেড এইটো ইয়াত লিখি ল'লোঁ কালিংগা 361 অ'কে হৈ যাব অশোকাৰ এইটো কথাই ক'ম কিন্তু পাছত ৰিয়েলাইজ হ'ল যে এই ফিক্সৰ টাইম মানে কম্পেশ্যন ফাৰ্ষ্টটো যুদ্ধই কৰিলে পাছতে মানে দয়া উপজিল জাগি উঠিলে অন্তৰাত্মাই কান্দিলে যে নাই যুদ্ধ নহয় তো কম্পেশ্যন ঠিক আছে এইটো অশোকা নেক্সট আপুনি কাৰ কথা ভাবিম অশোকাৰ শ্ৰীকৃষ্ণ এভৰিৱেৰ মহাভাৰতত আপুনি যাওক মানে মহাভাৰতত শ্ৰীকৃষ্ণ একচুৱেলি নহয় মহাৰ পৰা আমি কাৰ পাম শ্ৰীকৃষ্ণৰ কথা ক'ব পাৰোঁ শ্ৰীকৃষ্ণৰ কথা ক'ব পাৰোঁ মই বিদুৰৰ কথা ক'ব পাৰোঁ চাওক মই নোটটোতো মেনশ্যন কৰিছোঁ বিদুৰ নীতি যদি অলপ আপুনি চাই লয় ন কিবা কিবি বহুত পায় মানে বিদুৰ নীতি শ্ৰীকৃষ্ণ তো শ্ৰীকৃষ্ণৰ কি ৰোল আছিলে শ্ৰীকৃষ্ণৰ এনেকুৱা ৱাৰ ৰিলেটেড কি আছিলে শ্ৰীকৃষ্ণটো ষ্টপ কৰিব বিচাৰিছিলে ৱাৰখন তো শ্ৰীকৃষ্ণই ৱাৰখন ষ্টপ কৰিবলৈ অলৱেজ ট্ৰাই কৰিছিলে পাণ্ডৱক কৌৰৱক লগ কৰিলে বহুত কিবা কিবি কৰিলে না এইটো ইণ্ট্ৰ দেখিছেনে ইণ্ট্ৰত মই এইকেইটা অশোকা কৃষ্ণ বিদুৰ ওলাই গ'ল আৰু এনেকুৱা ধৰণৰ চিমিলাৰ লাইনত এইবোৰ মই ভিতৰতো লিখিম লাগিলে চব মানে বডিত লিখিম যদি যোনকেইটা ইণ্ট্ৰত পাৰিম কিন্তু ইণ্ট্ৰটো মোৰ অলপ লাগিছে যে অশোকা বেষ্ট হ'ব কালিংগা ৱাৰটোৰ কথা কৈ দিব পাৰিম তাৰপিছত মই আপোনাক ক'লোঁ বিদুৰটো বাৰু এইটো বিদুৰ নীতি আপোনাৰ বিদুৰ নীতিটো ক'ৰবাত ইউজ কৰিম কৃষ্ণই ৱাৰটো ষ্টপ কৰিব বিচাৰিছিলে আৰু তেনেকৈ যদি মডাৰ্ণ ডেজত গান্ধী কথা কেনেকৈ পাহৰিব ডেফিনেটলি গান্ধী কি আছিলে আপুনি অহিংসা আছিলে ন অহিংসা ফিলচফি যে কিবাকে কেনেকৈ মানে উইদাউট ফাইটিং ৱাৰটো জিকিব লাগে এটা গান্ধীও এটা নহয় গান্ধীকো ইণ্ট্ৰডিউচ কৰিব পাৰোঁ এই তিনিটাৰ মাজত লটাৰী হ'ব কৃষ্ণ গান্ধী অশোকা তো মোৰ ইণ্ট্ৰ দেখিছেনে অলমষ্ট ইণ্ট্ৰ মেটেৰিয়েল ৰেডি ইয়াৰ কোনোবা এটা ষ্টৰি লৈ পেলাই মই আৰম্ভ কৰিম নেক্সট মই এটা চাওঁ কোচ এনেকৈ লিখিয়ে লওঁ এতিয়া ৱাৰ ৰিলেটেড মোৰ কোচ কি মনত আহিছে মই সেইটো কথা ভাবিম এতিয়া ৱাৰ ৰিলেটেড মোৰ নোটটো যদি এছে নোটটো চাই এছে নোটটোত মই অলৰেডি মেনশ্যন কৰি থৈছোঁ ৱাৰ ৰিলেটেড কোচ কি আছে এটা কোচ আছিলে এনেকুৱা ধৰণৰ ৱাৰ ইজ নট এবাউট লেফ্ট ৱাৰ লেফ্টটো নহয় ৱাৰ ৰাইটো নহয় মানে লেফ্ট হেণ্ডটো নহয় ৰাইটো নহয় ৱাৰ ইজ নট এবাউট লেফ্ট এণ্ড ৰাইট ইটছ এবাউট হু ইজ লেফ্ট কোন বাচি থাকে মানে এইটো দিছেনে ইটছ নট এবাউট লেফ্ট ইটছ নট এবাউট হু ইজ লেফ্ট কোন বাচি থাকিল সেইটো আছিলে সেইটো ফাৰ্ষ্ট কোচ তো এটা কোচ মই সেইটো পালোঁ ছেকেণ্ড এটা কোচ আছিলে মোৰ নোটছটোতে আছিলে কুপনে এইটো উদ্যোগ পৰ্ব বুলি মই লিখিছিলোঁ উদ্যোগ পৰ্বত এটা আছিলে খালী এইটো বিদুৰৰে আছিলে নে সঞ্জয় আছিলে পাহৰিলোঁ কিন্তু বিদুৰৰে হ'লো বুলিও লিখি দিম আৰু কিবাকৈ উদ্যোগ পৰ্বত আছিলে কি বুলি যে ৱাৰত কোনো নিজিকে ভিক্ট্ৰি ইজ ইকুইভেলেণ্ট টু ভিক্ট্ৰি সদায় কাৰ লগত ইকুইভেলেণ্ট হয় ভিক্ট্ৰি ইকুইভেলেণ্ট টু লছ ভিক্ট্ৰি লছ ইকুইভেলেণ্ট ইয়াত কোনো ৱাৰত পাৰ্মানেণ্ট ভিক্ট্ৰি নাই পাৰ্মানেণ্ট লছ নাই তো এই দুটা মোৰ কোচ আৰু তেনেকৈ ধেৰ কোচ আছিলে আইনষ্টাইনৰ এটা কোচ আছিলে যে এইটো কিবা কোন বাচিব থাৰ্ড ৱৰ্ল্ড ৱাৰলৈ কিবা এটা কথা কৈছিলে থাৰ্ড ৱৰ্ল্ড ৱাৰলৈ যে কোন বাচিব এইবোৰ তথাপি এইকেইটাত মই ইমান গুৰুত্ব নিদিওঁ কাৰণ এইকেইটা মই মাজত বডিত লিখিম কিন্তু মোক এতিয়া ইণ্ট্ৰ কনক্লুজনত কিবা হেৰি পাওঁনি মই এইটো চাইছোঁ ইয়াৰ পৰা কোচ যদি পাওঁ অশোকাৰ লগত লগাই পেলাই মিলাব পাৰোঁ ভিক্ট্ৰি লছ এইটো যদি পাৰিম নোৱাৰিলে নাই এইটো চাম ঠিক আছে কোচত মই এনেকৈ অলপ কৰিলোঁ আৰু চাওক এই গোটেই এক্সাৰচাইজটো মই 45 মিনিট কৰোঁ কিন্তু গোটেই 45 মিনিট এতিয়া মই এনেকৈ কওঁ নহ'লে ভিডিঅ'টো বৰ হৈ যাব তো এইকাৰণে মই আপোনাক 10 মিনিটটা দেখাম আৰু 10 মিনিট জাষ্ট ইণ্ট্ৰটো কেনেকৈ কৰোঁ তাৰপিছত মই এনেকৈ দিওঁ তাৰপিছত লিখি দিম আছাম মোৰ মনলৈ প্ৰথম এইটোৱে আনো আছাম তাৰপিছত মই লিখিম আছাম লিখিলে ধৰক আপুনি দেশী
দেশী মানে ইণ্ডিয়ান তাৰপিছত মই চাম বিদেশী মানে গম পাইছা না এইবোৰ তোমাৰ গোটেই ইণ্টাৰনেশ্যনেল কি দেব আসামত হলে কাৰ কথা লিখিম আসামত ঠিক আছে আসাম লিখিলে লগতে নৰ্থ ইষ্টটো আহি যায় ব্ৰেইনষ্টৰ্মিংটোত নৰ্থ ইষ্টৰ কিবা এনেকুৱা এক্সাম্পল পাওঁ নেকি ষ্টৰীত যোনে মোক হেল্প কৰিব দেশী বিদেশী লিখিলোঁ তাৰপিছত মই লিখিম আপোনাৰ দেশী বিদেশী কাৰেণ্ট এফেয়াৰ্ছত কোনটো খুব নিউজত আছে তেনেকুৱা ধৰণৰ কিবা যদি এইটোৰ লগত ফেটছ হয় ৱাৰ লৈ এইটো মই লিখিম তাৰপিছত মই লিখিম তাৰপৰা আপোনাৰ সেলফ নিজৰ কাহিনী আত্ম মানে গম পাইছে না বস্তু সেলফ মোৰ কিবা ষ্টৰী আছে নেকি যেনেকৈ ধৰক এইটোৰ লগত কি এইটো পাৰ্চনেলি কেনেকৈ কৰিব পাৰ্চনেল সৈতে এংগাৰৰ লগত ৰিলেট কৰিব পাৰে খং কৰাটো আপোনাৰ ধৰক ইগ' ফালাটো খং ইগ' এইবোৰ বেয়া বস্তু ন এইবোৰ আপুনি এনিমি ফাইট কৰি হেৰি কৰিব নোৱাৰে বা যদি প্ৰেম দয়া কৰোণা এইবোৰ যদি আপুনি ক'ৰবাত দেখাব পাৰোঁ এইবোৰে যি কৰিব সাবডিউটো এনিমি সাবডিউ কৰিব ওকে মই এনেকৈ আপুনি আত্মমন্থন কৰিম এনেকৈ গোটেই আপুনি তেনেকুৱা বনাম যিমানখিনি আহে 10-15 মিনিট মই বনাম এটা ঠিক আছে আসামটোতে চাওক আসামটো এগেইন মই হিষ্ট্ৰীতে যাম বা বেলেগ ফেমাছ পাৰ্চনেলিটিত যাম যিহেতু ৱাৰ ৰিলেটেড আছে তো গতিকে হিষ্ট্ৰীয়ে বেছি হেল্প কৰিব যুদ্ধ কোনে কৰিছিলে অসমতো এজ এ দেশ নহয় যুদ্ধ কৰিবলৈ তো ঠিক আছে ফাৰ্ষ্ট আমি একদম নৰকৰ পৰা চাম নৰকা কিবা হেল্প কৰিব নেকি বান ৰজাই কিবা হেল্প কৰিব নেকি নৰকা মানুহেতো যুদ্ধৰ ফেভাৰতে আছিলে কি হেল্প কৰিব একো নকৰে তো তাৰপিছত মই চাম যে লাচিতেও যুদ্ধ ফেভাৰতে আছিলে একোতো হেল্প নকৰিব মোক জয়মতীয়ে কিবা যুদ্ধ এগেইনষ্টত আছিল নেকি কিন্তু জয়মতী এগেইন এইটোতো যুদ্ধৰ লগত মিলাব নোৱাৰে নিমিলে তেতিয়াহ'লে কোনে হেল্প কৰিব তেনেকৈ ফ'ৰফাদাৰক আমি কেনেকৈ পাহৰি যাব মেইনজনৰ কথা লিখাই নাই চুকাফা য়েছ চুকাফা যেতিয়া আপুনি ৱৰ্ডটো লিখিলে হয়নে চুকাফাত চাওক এতিয়া ঠিক আছে চুকাফা আপোনাৰ ইয়াত এইকেইজনে লিখিম এতিয়া মোৰ থাকি গ'ল কি তাৰপিছত বিদেশী মই এইটো দেশী এনেকৈ চাই থাকিম আৰু কি হৈছে এটা মণিপুৰ ভাইলেঞ্চ এনেকুৱাকৈ মানে কৰিম দেশী কি হ'ব পাৰে মানে ইয়াৰ লগত ৱাৰ ৰিলেটেড ৱাৰ ভাইলেঞ্চ তেনেকুৱা ধৰণৰ এই ৱাৰটোক আপুনি ভাইলেঞ্চ বুলিও লৈ লওক ইয়াৰ এণ্টনিম চিননিমছকেইটা লিখি লওক তেতিয়া আপোনাৰ কি হ'ব এই শব্দবোৰ চিন্তা আহি যাব এইটো মণিপুৰতো আপুনি কি কৰিব পাৰিব এইটো নৰ্থ ইষ্টতো লিখিব পাৰিব ধৰি আমি তো ঠিক আছে চুকাফা লিখিলোঁ এতিয়া মই নেক্সট চিন্তা কৰিম এনেকুৱাকৈ মই আৰু অলপ দেৰি কৰিম তাৰ আগত কিন্তু মই এতিয়া ইণ্ট্ৰ'টোত গুৰুত্ব দিম আৰু মোৰ কনক্লুজনটো এইটো মোৰ বহুত ইম্পৰ্টেণ্ট এইকেইটা মই একদম চলিড দিব লাগে ৱাও ফেক্টৰ কি হ'ব লাগে মোক এইকেইটা 5 ষ্টাৰ লাগে বাকীবোৰতো হৈ থাকিব এই পাৰ্টটোত মই 10 মিনিট 5 মিনিট দি দিওঁ কেতিয়াবা 10 মিনিটো দি দিওঁ এইটোত 5 মিনিট এইটোত 5 মিনিট মিনিমাম দিমেই কনক্লুজনটো ঠিক আছে কনক্লুজন এতিয়া মই ঠিক আছে তেনেকুৱাটো খাস কনক্লুজন এটা নাপালোঁ তো গতিকে ইয়াৰে কাৰোবাৰ এটা ষ্টৰী লৈ দি দিম অচুকাক কনক্লুজনলৈ নিবলৈ বেয়া হ'ব কৃষ্ণাকো নিব পাৰোঁ মজা ঠিক আছে চুকাফাক এতিয়া মই অসমত নিলিখোঁ চুকাফাক কনক্লুজনলৈ লৈ আহোঁ কিয় চুকাফা ষ্টৰীটো কম নেকি কিবা বহুত অশোক মহান ৰজা কিন্তু চুকাফাৰ কেছটো চাওক অশোকে আপোনাৰ যুদ্ধৰ পাছত গম পালে মহানতা কিন্তু চুকাফাই আমাৰ সাতৰাজ মাৰি এক ৰাজ কৰিলে তো চুকাফাই কি কৰিলে মই এইটো চাম যে সাতৰাজ এইটো শুনি থাকোঁ ন সাতৰাজ মাৰি এক ৰাজ তাৰপৰা বৰাহী মৰাণ কি আছিলে বৰাহী মৰাণক একেলগে লৈ চুকাফাই আগবাঢ়িছিলে নহয়নে বৰাহী মৰাণক লৈ চুকাফাই একেলগে আগবাঢ়িছিলে তাৰপাছত মই চাম বৰাহী মৰাণ তাৰপিছত চুকাফাই সাতৰাজ মাৰি এক মেচ কৰিলে পাটকাইৰ পৰা আহিলে এক্ৰছ পাটকাই মই এইটো কথা লিখিম কেতিয়া আহিলে 1228 এইটোতো মনত আছে তো গতিকে এইটো মই লিখিম অ'কে 1228 যদি মই এজটো লিখিলোঁ এইটো AD কিন্তু কালিংগ আকৌ BC নহয়নে তো 361 আৰু এফালে কিমান 1228 কিন্তু এইটোতো একজেক্টলি মই চিয়'ৰ নহয় এইটো এটা মিলি BC আৰু AD এইটো এটা অলমষ্ট কিমান হৈ গ'ল 6 আৰু 18 গ'ল 5 মানে এইকেইটা যদি বেংক কৰি দিওঁ 3 12 মানে 15 অলমষ্ট 15 নহয় এইটো 61 হৈ আছে মানে 1600 বছৰ দুটাৰ মাজত গেপ আছে হয়নে এই 1600টোৱে মই কনক্লুজনত দিম চুকাফাক লিংক কৰি ল'ম 1600 দেখিছেনে মেথছত বস্তুবোৰ ৰেজনেণ্ট হয় মেথছত ভাবিলে এই 1600 বছৰৰ পাছত যে চুকাফা আহিল বুলি ক'ম তো চুকাফা মোৰ কনক্লুজন ফিক্স চুকাফাত কনক্লুড কৰিম কেনেকৈ ৱাৰ নলৈ পেলাই এই ফিলচফিটো মাষ্টাৰ কৰিলে মই সেইটো দেখাম যে তুমি সুপ্ৰিম আৰ্ট অফ ৱাৰ বুলি কৈছে ন সুপ্ৰিম আৰ্ট অফ ৱাৰ কি বুলি কৈছে যে সাবডিউ সুপ্ৰিম আৰ্ট অফ ৱাৰ উইদাউট ফাইটিং হয়নে সুপ্ৰিম আৰ্ট অফ ৱাৰ এতিয়া মোৰ চোৱা মোটামুটি এতিয়া কেমিনিট হৈছে এইটো মোৰ 14 মিনিট লাগি গৈছে নে 15 মিনিট গ'লেই 15 মিনিটত কিন্তু মই হ'লেও 50% মোৰ কাম হৈ গ'ল 50% কাম হ'ল 50% আৰু 50% মই হেৰিয়ত লিখিম মানে 15 মিনিটত মোৰ 50% মই ৰেডি কৰি দিলোঁ এতিয়া এইখন মই পাৰিলে তাততো ৰাখিব নোৱাৰি লাষ্ট পেজতে থাকে কিন্তু মই আকৌ এখন দুবাৰমান পঢ়ি লওঁ মানে দুবাৰমান পঢ়ি ল'ব এতিয়া দুবাৰমান পঢ়ি পেলাই এতিয়া মই এইটো লিখিছিলোঁ ন দ্য সুপ্ৰিম আৰ্ট অফ ৱাৰ ইজ
subdue the enemy without fighting. এটো হৈছে আমাৰ আজি টপিকটো দা সুপ্ৰিম আৰ্ট অফ ওয়াৰ মই আকৌ দুবাৰ এটো কইলাম subdue enemy without fighting. ওকে মোৰ আইডিয়া ইয়াত মই আৰম্ভণি কোনে কৰিব আৰম্ভণি মোৰ অশোকাই কৰিব অশোকা দি আৰম্ভ কৰিলে কালিংগা ওয়াৰৰ কথা মই লিখি আহিলো ঠিক আছে কিন্তু মই তাত কোৱেশ্চন মাৰ্ক দিম মই ফাৰ্স্ট কথাটো কৈছো নহয় যে মই কোৱেশ্চন এটা সুধিম তাপা তাক এনসাৰটো দিম লাষ্টত অশোকা বুলি কম প্ৰথমে অশোকাই কি কৰিলে মই নকম দুটা লাইন লিখা পিছতে এক্সামিনাৰ মোক গম পাব যে মই অশোকা কথা লিখিবলৈ কৈ আছো ঠিক আছে তো সেই কাৰণে প্ৰথম মই কোৱেশ্চন এটা লিখো যে যোনটো আছিল কি আছিল ভিক্টৰি হয় নে ভিক্টৰিটো কেনেকৈ পালে ওকে ভিক্টৰিটো কেনেকৈ পাইছিলে ব্লাড চিট কৰি পেলাই মই এনেকৈ লিখিব পাৰো নেকি can victory be achieved can victory be achieved can victory be achieved কি হ'ব achieved without bloodshed question that দিলো ফার্স্ট একদম আম্বনি এটা question কাৰ কথা কৈছো কি কথা একো নাই ডাইৰেক্ট এটা question সিধা সিধি যে ভিক্টৰি এনেকে ব্লাডশ্বিট নোহোৱাকে পাব পাৰি নেকি ওকে তাৰ পিছত লিখিম এতিয়া আমাৰ অশোকা কথা দা অশোকা হ'ব জানো নহব দা কলিংগা ওকে দা কলিংগা ওয়াৰ ডেটটো জনালে মই ডেট লিখিলো দেন কিন্তু মই ডেট না জানো কলিংগা ওয়াৰ সাউথ অশোকা কেটা টিচিং দিলে ন কি দিলে টান কঠিন টিচিং এটা দিলে হাৰ্ড টিচিং ওকে সিম্পল ওয়াৰ্ড এটা হেতু লিখিলো দা কলিংগা ওয়াৰ সাউথ অশোকা হাৰ্ড টিচিং ঠিক আছে ওকে টিচিং কি পালে নো টিচিংটো এটো পাইছিলে হাৰ্ড টিচিংস ওকে উইটনেসিং দা সাফাৰিং হেতুৱে হৈছিল ন সাফাৰিংটো যেটা উইটনেস কৰিলে উইটনেসিং দা সাফাৰিং ইন দা ওয়াৰ দা সাফাৰিং বাস ওয়াৰ্ডটো নালাগে ইন দা সাফাৰিং বুলি উইটনেসিং দা সাফাৰিং কি কৈছিলে এট দা ওয়াৰ ফিল্ড ঠিক আছে এট দা ওয়াৰ ফিল্ড অশোকা ৰিয়েলাইজ ইয়াত চক মই এটা ওয়াৰ্ড লিখি আহিছিলো কম্পেশনেট ন এটা লিখিছিলো কম্পেশন মই লিখিবৰ কাৰণে কৈছো ইয়াত অলৰেডি মনতে আছে কম্পেশন আৰু আপোনা ৰিয়েলাইজ ভিক্টৰি লাইজ অন কম্পেশন নট ডিস্ট্ৰাকশন ওকে মজা হৈ গৈছে দে ৰিয়েলাইজ ভিক্টৰি লাইজ অন কম্প্ৰেশন নট ডিস্ট্ৰাকশন ঠিক আছে ইমান লাইনটো ভাল হোৱা নাই তথাপিও এটো হৈ গল ঠিক আছে অশোকাৰ কাম কাহিনী খতম আৰু অশোকাৰ আৰু বেছি ইমান পাত্তা দিন থাকো নেক্সট মই এতিয়া আমি কোন যাম শ্ৰীকৃষ্ণ তো শ্ৰীকৃষ্ণইটো ওয়াৰখন ষ্টেপ কৰিবলৈ বিচাৰিছিলে কেতিয়া ওকে এৰ মজা হৈ যাব প্ৰথম অশোকাৰ কথা ক'লে এতিয়া ৰিভাৰ্স গুছি যাও শ্ৰীকৃষ্ণটো তাতকে বহুত পুৰণা আছিল বহুত বছৰ পুৰণি তো এখানে লিখি দিও ওকে বছৰ মানে এটো শতিকা ন শতিকা মানে সেঞ্চুৰী আছিল ন সেঞ্চুৰীজ ওকে সেঞ্চুৰী হ'ব চাগে ৰাইট ওয়াৰ্ড সেঞ্চুৰীজ আৰ্লিয়াৰ যদিও এক্সাক্ট ওয়াৰ্ডটো নাথাকে আপুনি আৰু ইয়া বুজি ল'ব ন সেঞ্চুৰীজ আৰ্লিয়াৰ ওকে সেঞ্চুৰীজ আৰ্লিয়াৰ Lord Sri Krishna in Mahabharata hebu likhibo kali de nole in Mahabharata tried every possible way tried every effort kolo hobo ki hobo every effort symbol hobo lage effort to avoid the war Krishna to বহুত ধৈৰ্য আসলে কৈছিলে ইমান লিখি না থাকো আৰু এটো জানো tried every effort to avoid the war কাৰণ আপুনি যুধিষ্ঠিৰ কৌৰৱ আসলে কৈছিলে না যে যুদ্ধখন বন্ধ কৰ বুলি হয়নে কি কিয় তেওঁ কিয় কাৰণে কৈছিলে all because just ইমানে লিখি দম দে all because supreme art of এটো লিখি দিম মানে supreme art of দেখানে supreme art মই বাৰে লিখি থাকিম শব্দটো supreme all because supreme art of all because of supreme art of war supreme art of war is subdue enemy hetu my answer dilu ya subdue enemy without fighting
মজা দুটা লাইন দেখিছেনে হৈ গৈছে ইন্ট্ৰোত তাৰপিছত আকৌ গান্ধীকো জোৰ জবস্ত কৰিব পাৰি ঠিক লিখি দিওঁ আৰু ইয়াতে লিখি দিওঁ গান্ধীটো পিছতো ব্যৱহাৰ কৰিব পাৰিম কিন্তু অলৰেডি মোৰ আহি আছে কনক্লুজন আছে তো গতিকে গান্ধীটোৰো এতিয়া কি কৰোঁ লিখি দিওঁ গান্ধীও সিমিলাৰ ন বা আপুনি গান্ধী লিখিবলৈও পাৰে নিলিখিব পাৰে গান্ধী লৈ আপোনাৰ মানে এনেকৈ লিখিলে ইয়াৰ চাপ্টাৰ এনেকৈ বুলি লিখিলে ঘি গান্ধী পিছত লিখিম গান্ধী কিমান এতিয়া হেৰি নকৰোঁ নাই লিখিয়ে দিওঁ নেকি ঠিক আছে লিখি দিওঁ গান্ধী লেটাৰ এপ্লাইড গান্ধী যে এইটো কেতিয়া কৈছে লেটাৰ এপ্লাইড গান্ধী কি এপ্লাইড কৰিলে ন এপ্লাইড দ্য চেম প্ৰিন্সিপল সেইটোৱে কৰিলে ন এইটো আৰু বাৰে বাৰে আকৌ সুপ্ৰিম মৰ্ডটো লিখি নাথাকোঁ লিখিবলৈ একেটা শব্দ ৰিপিট নকৰোঁ দেখিছেনে চেম প্ৰিন্সিপল বুলি কৈ দিলোঁ চেম প্ৰিন্সিপল কি শ্ব' কৰিছিলে অশোকাইটো কম্পেশ্যন শ্ব' কৰিছিলে গান্ধীয়ে কম্পেশ্যন নহয় শ্বয়িং নন ভায়োলেন্স শ্বয়িং নন ভায়োলেন্স অ'কে নন ভায়োলেন্স কি বুলি শ্ব' কৰিছে নন ভায়োলেন্স কেন অভাৰকাম অ'কে কি আছিলে অভাৰকাম মানে অভাৰকাম কাক অভাৰকাম কৰিছিলে অভাৰকাম ষ্ট্ৰং আছিল ন বেটি ষ্ট্ৰংগেষ্ট এডভাৰ্চাৰিজ বাছ গান্ধীয়ে লেটাৰ এইটো কি কৰিলে ব্ৰিটিছৰ এগেইনষ্টত এপ্লাই কৰিলে এইটো মই ইণ্ট্ৰ' হৈ গ'ল তো ইণ্ট্ৰ'টো দিছেনে কেন ভিক্টৰী বি এচিভ উইদাউট ব্লাডশ্বিড দ্য কালিংগা ৱাৰ শ্বট অশোকা হাৰ্ট টিচিং উইটনেছিং দ্য ছাফাৰিং এট দ্য ৱাৰ ফিল্ড অশোকা ৰিয়েলাইজ ভিক্টৰী লাইজ অন দ্য কম্পেশ্যন not destruction. Century earlier, Lord Krishna in Mahabharata tried every effort to avoid the war, all because supreme art of war is subdue enemy without fighting. Gandhi later applied the same principle, showing non-violence can overcome. This is a শব্দ কিটা বাৰবাৰ লিখি আছো subdue এটা আপুনি ইয়াত দিছেনে subdue এটা হেৰি হয় overcome মানে ইয়াৰ সিনোনিম কেইটা মানে প্ৰথম লিখি ল'ব দেই মই শৰ্ট দীঘল হ'ব কাৰণে এইটো কাৰ্য কাৰণ এইটো মই 45 মিনিটছলৈকে দিওঁ মেক্সিমাম 35 to 30 মিনিমাম এই ৰাপটো বনাওঁতে কিন্তু ইয়াত আপোনাৰ ধৰক মই কম সেইটো আধা 10 মিনিটত বনাই দেখাইছোঁ আৰু মোক 15 মিনিট 20 মিনিট পাম যদি আৰু ভাল হয় মানে তো এইটোত এডভাৰ্চাৰিজ মোক ইণ্ট্ৰ' লিখি তাৰপিছত মই হেৰিয়ত এইবোৰ লিখি যাম আৰু তাৰপিছৰখিনিত ধৰক হাও এভাৰ বুলি কৈ পেলাই এনেকৈ মই ষ্টাৰ্ট কৰিম হাও এভাৰ তাৰপিছত এজ পাৰ মই যেনেকৈ কৰিলোঁ ইন মডাৰ্ণ টাইমছ বুলি কৈ পেলাই এতিয়া গান্ধী বা মডাৰ্ণলৈ গুচি আহিম এনেকৈ কৈ মই আপুনি গোটেই এচিখন মাজত বহাই নিম ঠিক আছে মই মাজত কেনেকৈ বহাই নিম এতিয়া সেইটো পাৰ্টত নকওঁ বহুত দীঘলীয়া হৈ যাব কিন্তু মোৰ ইণ্ট্ৰ'টো ৰেডি মোক এতিয়া লাগে কনক্লুজন দেখিছেনে কনক্লুজনটো মোক লাগে কনক্লুজনটো মই অলৰেডি বনাইছিলোঁ কি বনাইছিলোঁ কনক্লুজন মোক কোনে দিব মই ক'লোঁ যে কনক্লুজন চুকাফাই দিব তাৰপিছত মই বাকী এইবোৰ লিখিম কোল্ড ৱাৰৰ কথা লিখিম নিউক্লিয়াৰ ৱাৰৰ কথা লিখিম ইণ্ডিয়া এইবোৰ আপোনাৰ ধৰক এই বিদেশী বোৰত আমাক সোমাই যাব ন নিউক্লিয়াৰ ৱাৰ কোল্ড ৱাৰ ইণ্ডিয়া ইউক্ৰেইন ৰাছিয়া পেলেষ্টাইন মানে আপোনাৰ গোটেই বাকী ৱৰ্ল্ড পলিচি নাটো এছিয়ান এইবোৰ পেপাৰটো বহুত ডাঙৰ হ'ব 2 পেজমান যাব বিদেশীটোত তেনেকৈ ইণ্ডিয়া দেশীটোত ইণ্ডিয়া পাৰ্ক আপোনাৰ ধৰক কেনেকৈ ৱাৰখন অপাৰেশ্যন সিন্দুৰৰ কথা লিখিম মই সিন্দুৰ কেনেকৈ আপোনাৰ হেৰি হয় এনেকুৱাকৈ মানে মই আহি থাকিম আহি পেলাই মই একদম লাষ্টত আপুনি প্ৰি কনক্লুজন পেজটো পাম এইটো মোৰ প্ৰি কনক্লুজন মানে গম পাইছেনে এইটো 11 নম্বৰ পেজটো 11টা পেজটো লিখিব পাৰি দেই আছে টাইমৰ সময় নহয় আপোনালোকে চাই ল'ব মই আখৰবোৰ যিহেতু হেৰি গুচিয়ে যায় এইটো প্ৰি কনক্লুজন পেজটো এই প্ৰি কনক্লুজন পেজটোত মই আপোনাৰ কেনেকৈ এতিয়া লিখিম প্ৰি কনক্লুজন পাৰ্টটোত মই এতিয়া লিখিম ধৰক আপুনি হেৰিৰ কথা লিখিম ঠিক আছে এতিয়া অশোকাৰ কথাই প্ৰথম লিখিছিলোঁ ন মই আকৌ ইয়াৰ অশোকাৰ কথা মনত পেলাই দিম এক্সামিনাৰ কেনেকৈ মনত পেলাম অ'কে মই মনত পেলাতকৈ হিষ্ট্ৰীয়ে কেনেকৈ মনত পেলাই সেইটো লিখি দিওঁ হিষ্ট্ৰী সেইটোৱে মানে হেৰি এক্সামিনাৰকে মনত পেলাই দিছোঁ হিষ্ট্ৰী ৰিমেম্বাৰ অশোকা ফৰ পিচ হয়নে হয় এইটো সঁচা কথা যে পিছৰ কাৰণে জানে কিন্তু কথাটো হ'ল তেওঁ কি বাট হি ৰিয়েলাইজ it after the bloodshed in Kalinga Kalingat bloodshed হোৱাতে আকৌ মুখ প্ৰাপ্তি হ'ল তাৰ আগলৈকেতো গমেই পোৱা নাছিল কিন্তু হোৱাৰ এবাৰ চুকাফাইটো বহুত আগতে গম পালে আমাৰ কাৰণ যুদ্ধত নকৰাৰ আগতে গ'লে সেইটো মই সেইকাৰণে লিখি আছিলোঁ বছৰটো কিমান পাইছিল দেখিছেনে বাট ফিউ নো কিন্তু চুকাফাকো ইয়াক মই প্ৰথমে নকওঁ একদম লাষ্টলৈকে লৈ যাম মই এইটো প্ৰিন্সিপল কিউৰিয়চিটি ভাৰ্চেছ তোমাৰ হেৰিটো মানে কুৱেশ্যন মাৰ্ক কাৰণ কিউৰিয়চিটি মই লৈ নাযাওঁ বাট ফিউ
নো বহুত কমেই জানে কি জানে সেইটো নকওঁ কমা এটা দিলোঁ 1600 এইটো দেখিছা না 1600 ইয়াৰ্ছ 1600 ইয়াৰ কাৰেক্ট নে যি নহওক ইমানো এক্সামিনে এইবোৰ ফেক্টছ নাচাই চাগে 600 ইয়াৰ্ছ লেটাৰ কিন্তু এইটোতো মনত আছে মই এইটো কাৰেক্টলি ৰেকৰ্ড কৰিম লেটাৰ ইন 1228 এডি 1228ত এ প্ৰিন্স বুলি ক'ম চুকাফা বুলি নকওঁ মই এইটো এ প্ৰিন্স এক্ৰছ পাটকাই পাৰ হৈ আহিছিলে ন প্ৰিন্স এক্ৰছ পাটকাই হিলছ ৱাল কলৈ আহিছিলে কলৈ খোজকাঢ়িছিলে আমাৰ ৱাক ইনটু ব্ৰহ্মপুত্ৰ ভেলী বাস ইমানে দিম ভেলী ব্ৰহ্মপুত্ৰ ভেলী ৱাকছ ইনটু ব্ৰহ্মপুত্ৰ ভেলী ওকে ভেলীটো ভি ঠিক আছে ভেলী তাৰপিছত হি তেতিয়া লিখিম হি adopt the principle এইটো মই এটা লিখিব লাগিব ন ধুনিয়াকে adopt the principle of এইকণত মই এখন ধুনিয়াকে দেখাম এক্সামিনক যে সাতৰাস এইটো বলকে লিখিম এইটো ইভেন মই হেৰি পেনে লিখি দিম ব্লেক পেনে সাতৰাস মাৰি একৰাস আখৰটো লেটাৰা দেখিছে কিন্তু তথাপিও সেইটো কাৰণে চেষ্টা কৰিব লগা হয় মানে সাতৰাস মাৰি একৰাস মানে কি হাত মানেতো বহুত কিন্তু ইয়াত বহুত মানে কি বহুত মানে মেনি হ'ব চাগে বহুত মানে মেনি আৰু একৰাস মানে ইউনাইটেড ন ইউনাইটেড ল্যান্ড মেনি পিপল ইউনাইটেড ল্যান্ড এটো হ'ব জানো এক মানে ওয়ান ওকে এক মানে তো ওয়ান তো মেনি পিপল হ'ব না মেনি পিপল ওয়ান ল্যান্ড ইমান ইংলিশ ট্রান্সলেশনটো ভাল নহল কি তথাপিও চলি যায় আৰু এক্সাম কন্ডিশনত মেনি পিপল ওয়ান ল্যান্ড হাতৰাস মাৰি একৰাস কৰিলে তাৰপিছত কম যে তেওঁ গোটেইখিনি একেলগে গুঠি পেলালে ন একেটা এৰিয়ত তো মানে একেলগে একেৰাক মাৰিলে তেওঁ সকলোকে হি ৱেভড বৰাহী মৰাণ চুতীয়া এইবোৰ জুবিনৰ গানটোত যে পায় বৰাহী মৰাণ চুতীয়াকে লৈ বৰাহী মৰাণ চুতীয়া community into a single idea community এখন খুব স্লোকে লিখিম মই into a single idea we call it okay হেতুকে আমি কি বুলি কওঁ হেতু আমাৰ অসমীয়া I single idea we call অসমীয়া today বহুত দুনিয়া লাগি গৈছে we call অসমীয়া today হে আইডিয়াটো নামে তো অসমীয়া আজি ওকে মজা he is none but চুকাফা একদম লাষ্টতে কম he is none বা মই এখন আগতো ইন্ট্ৰোডিউস কৰিব পাৰিলেন but চুকাফা বাস দেখানে মই অলমোস্ট কনক্লুজনত হৈ গল কিন্তু এটো কনক্লুজনটো খাৰ লাগি যাব এতিয়া এনেকা দি দিব লাগে নন চুকাফা কথাটো মই কুদা নাই ন তো মই এগেইন এসে টপিকটোত গৈ যাব লাগিব এসে টপিকটোত আমাৰ কি আছিল সাবডিউ এনিমি ন তো ঠিক আছে হেতু দি দিও এটো এনেকে দি দিও তাৰ তেওঁ একটো কথা কৈ দিও ইন হিজ টাইমলেস এক্ট ঠিক আছে এটো শব্দটা লগাই দিব লাগে এনেকুৱা এইবোৰ মই ইয়াত পাই থাকো টাইমলেস এক্ট মই নিউজ পেপাৰ যে মই কৈছিলো নিউজ পেপাৰ কি পঢ়িব লাগে বহুত পাই নিউজ ইন দা টাইমলেস এক্ট এটো আপোনাৰ এই কনক্লুজনত খৰাই অটো লিখিব পাৰি টাইমলেস এক্ট of uniting without fighting মানে uniting without fighting okay হেতু কৈছে না united without fighting তো united without fighting চুকাফা truly mastered the conclusion বহুত খাস নহল তথাপিও চুকাফা truly mastered the supreme art of war ঠিক আছে the supreme art of war তথাপি মই তো অলপ ইমান স্যাটিসফ্যাক্টৰি কনক্লুজন নহল 4 স্টার মানে 4 স্টার কনক্লুজন টা হৈ গল 5 স্টার কৰিব নোৱাৰিলো because of this বাট কিন্তু তথাপিও মই এনেকে কি কৰি দিলো কনক্লুজন কৰিলো ঠিক আছে আজিলৈকে আজি মই এতিয়া গোটেইখিনি ৰিক্যাপ দেখালো কেনেকে কৰে প্ৰথম দেখিছেনে মই ইন্ট্ৰোটো দেখালো এটো ইন্ট্ৰো আৰু এগেইন ইন্ট্ৰোটো কেনেকে কৰিলো মই কলো তাৰ আগত আমি এটো ৰাফক কৈ ললো আৰু এনেকুৱা ৰাফক মই কিমান কৰো কৈছো এটো মই 10 মিনিটৰ ৰাফক আজি দেখিলে এটো ৰাফক কিন্তু মই
45 মিনিটলৈকে মেক্সিমাম কৰোঁ এইটো বহুত ৰিস্কি হয় নকৰিব কিন্তু 30 মিনিটছ কৰিব পাৰে 30 মিনিটছ মই কৰোৱে এখন এছে 1 ঘণ্টা লিখো 1 ঘণ্টা কৰোঁ আৰু এইটো আপোনাৰ এনেকৈ গৈ লিখিলো ইন্ট্ৰোটো আখৰবোৰ বাৰু যি নহওক কিন্তু কনক্লুজনটো মই এনেকুৱাকৈ দিব ট্ৰাই কৰিলো মাজত এইবোৰ আপোনাৰ নিজৰ কাৰেণ্ট এফেয়াৰ্ছত কি নিউজ আছে এতিয়া মানে সেলফ হয় আসাম হয় এনেকৈ আপুনি আৰু ব্ৰেইনষ্টৰ্ম কৰিম ঠিক আছে গতিকে আজিলৈ ইমানটো দেখিলো আশা কৰো এইটোৱে বহুতক হেল্প কৰিব কেনেকৈ এছেখনলৈ লিখিব লাগে তাৰ বেসিক আইডিয়া এটা পাব এছে ওপৰত আৰু বহুত বেছি ভিডিও বনাই নাথাকো আধা ঘণ্টা হৈ গ'ল ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ কন্টেন্ট মই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ অল